আসসালামু আলাইকুম নমস্কাৰ সকলোলে আমাৰ অসমবাসী ৰাইজলে এটা অনুৰোধ কৰিছো কালি যে মই ভিডিঅ' এখন বনাইছিলো না যে বাচ্চা চুৰি হোৱা লৈ আপোনালোকে বহুত মৰম দিলে এই ভিডিঅ'টোত আৰু এটা কথা কি জানে ইমান দিন যতে ততে হৈ আছিল তেজপুৰতে হৈছিল বহুত দূৰত হৈছিল কালি যে ৰাতি আমাৰ গাঁৱৰ লগৰ গাঁৱত হৈছিল আমার মাহীয়ে মোক ফোন কৰি কৈ আছে বাচ্চাবিলাক বহুত সাৱধানত ৰাখাচোন আজি আমাৰ ঘৰৰ লগত সন্ধিয়া সময়ত দুটা বাচ্চা পঢ়ি আছিল আৰু মাক পাকঘৰত হেৰি কৰি আছিল তাৰমানে ৰান্না কামত ব্যস্ত আছিল তেতিয়া সময়ত বোলে এজনী মানুহ আহি বোলে মাতি আছে দৰজাত তাৰমানে হেৰি মাৰি আছে বেল মাৰি আছে তেতিয়া বাচ্চাটোৱে দৰজা খুলিছে বোলে মা ক'ত তোমাৰ কৈছে মা পাকঘৰত হেৰি ভাত বনাই আছে কৈছে যেন মাক মাতাচোন সি বোলে কৈছে মাক মাতিব কাৰণে সি মাক মাতি আছে মা কৰোঁতে কিবা এটা পাউডাৰৰ নিচিনা তাৰ মুখৰ ওচৰত আনি বোলে পেলাই দিলে লগে বাচ্চাটো অজ্ঞান হৈ গ'ল আৰু পিছত সৰু বাচ্চাটোৰ বয়স 3 বছৰ না 4 বছৰ এনেকুৱা আছিলে পুৰা হাল্লা চিল্লা একদম হেৰি হৈ গ'ল না তেতিয়া মানুহজনী পলাইছে আৰু অলপ সেইফালে তাৰমানে আৰু 3-4টা ঘৰৰ সেইফালে ৰাতি বোলে আমার তেতিয়া রোজা চলি আছে না সেই সময়তো সব মানুহ উঠে খাবৰ কাৰণে 12:30 মান বাজে 1টা 12:30 মান বাজে এনেকুৱা সময়ত এটা ঘৰৰ তাৰমানে হেৰি কেঁচা ঘৰ আছিলে যে কিবা হেৰি আছিলে দরজার লগতে বাচ্চাটো খুয়ে এইটো দরজার লগত যে খুয়ে এইটো গাঁৱৰ মানুহ নাথাকিলে বেলেগ মানুহে কেনেকৈ গম পাব আপুনি নিজে কওকচোন এইটো বেৰাটো কাটি পেলাই বাচ্চাটোৰ চুই তেতিয়া মাকে বোলে উঠিছে সেহৰি সময় হৈ যাব চালে পুরা বেড়াটো কাটি পেলাই উঠাই আছে তেতিয়া একদম পুরা চিঞৰিছে না পলাইছে মানুহটো ধৰিছে বোলে শুনিছো ধৰিছে বোলে এতিয়ালৈকে ক'ত ধৰিছে এইটো গম পোৱা নাই গাঁৱৰ মানুহে ধৰিছে মই এটা অনুৰোধ কৰিছো তাৰমানে আমাৰ যিমান ল'ৰা আছে আমাৰ গাঁৱৰ বেলেগ গাঁৱৰ যিমান আমাৰ দাদা ভাই ককাই খুৰা যিমান আছে সবে আপোনালোকে অনুৰোধ কৰি তাৰমানে সন্ধিয়া সময়ত যে অচিনা মানুহ ল'ৰা আৰু ছোৱালী নাই বুঢ়া আৰু বুঢ়ী নাই মানুহবিলাক পালে আপোনালোকে অলপ সাৱধানত গাঁৱত সোমাব দিবচোন এইবিলাক মানুহে যেন